হেল্ল' এভৰিৱান, মই পম্পী। কি খবৰ? সকলো নিশ্চয় ভালে আছে। আজি মই হাতীকাচি ওলাই লৈছোঁ, দেখিছোঁ নহয়। যিহেতু শাওনৰ একেবাৰে শেষৰটো সোমবাৰ, তো ভাবিলোঁ এনেকৈ ৰেডি হৈ ল'লোঁ। মেখেলা চাদৰ যি পিন্ধিছোঁ মাৰ পচন্দৰ দেই, আৰু ৰেডি হৈ ল'লোঁ মই শিৱসাগৰৰ শিৱদৌললৈ যাওঁ বুলি। যিহেতু 3টা সপ্তাহ যাওঁকৈ যোৱাই নহ'ল। যিহেতু শিৱসাগৰৰ বহুতখিনি অঞ্চল পানীয়ে ডুব গৈ আছিলে, গম পাইছে। এইফালে মোৰ টিকলা পোৱালি মেকুৰীটো আমনি কৰিছে যাবলৈ ওলোৱা দেখি, আৰু এইফালে মোৰ ভতিজা, তাৰো মনটো বেয়া লাগিছে, ভাবিছে মই ক'ৰবাত ফুৰিব মেলিব যাম, তাক নিনো। তাৰপিছত এইফালে মেকুৰী, আৰু মই ওলাই আহিলোঁ। তাৰপিছত চাওকচোন, আমাৰ বকতা এইখিনি খামৰলৈ যোৱা ৰাস্তাৰ হয়। যথেষ্টখিনি পানীয়ে বুৰিছে যদিও যথেষ্টখিনি উন্নতি, কিন্তু এই বেতবাৰী অঞ্চলখিনি যেতিয়া পালোহি দেখিলোঁ যে যথেষ্ট পানী হৈছিলে, আৰু বহুত ওপৰলৈকে। যিহেতু ভিডিঅ'সমূহতহে দেখি আছিলোঁ, ৰিয়েলকৈ দেখা নাছিলোঁ, তো এতিয়া দেখা পাই যথেষ্টখিনি বেয়া লাগিছে। দেখিছোঁ সৰু কণ ল'ৰা ছোৱালী কিতাপ পত্ৰবোৰ কেনেকৈ শুকুৱাব লগা হৈছে, ঘৰৰ বিচনা পাতি তোচক কম্বল কেনেকৈ ওলাই বাহিৰত মানে পেলাই দিব লগা অৱস্থাও হৈছে। এতিয়াও পানীটো শেষেই হোৱা নাই। বহুত মানুহৰ ঘৰতো দেখিছোঁ ভিতৰলৈকে পানী হৈ আছে, আৰু কিছু মানে বাৰীত সোমাইছে, অকল ঘৰটোহে ওলাইছে। আৰু পথাৰতো দেখিছেই এই ভিডিঅ'টোত কিমান পানী হৈ আছে। যথেষ্টখিনি বেয়া লাগিলে। আৰু শিৱসাগৰৰ যিটো মেইন ৰোডত উঠাৰ পিছত দেখিছোঁ যে মানুহখিনি এতিয়াও আজি এটা মাহ হ'ব হ'লি এতিয়াও এনেকৈ কেম্প বনাই থাকিব লগা অৱস্থা হৈছে। এইখিনি দেখি যথেষ্ট মনটো বেয়া লাগি আহিলে। বাৰু যি কি নহওক, যিহেতু শিৱসাগৰ পালোঁহে, মাহ প্ৰসাদৰ শৰাই এভাগি আৰু এগছি চাকি লৈ আমি দুয়ো শিৱদৌললৈ সোমাই যাবলৈ লৈছোঁ। আৰু যিহেতু পূজা কৰি থকা অৱস্থাত বিশেষ ভিডিঅ' আৰু নবনাওঁ, ভালো নালাগে যিহেতু। আৰু মানুহজনৰ লগত আহিছোঁ, আৰু তেখেতে ভিডিঅ'ৰ আগত আহিবলৈ যথেষ্টখিনি বেয়া পায়, সেইবাবে এখনি ফটো লগাই দিলোঁ। কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।